মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আটাইবোৰ অধ্যায়ৰ MCQৰ কুৱেশ্যন আনচাৰৰ লগতে 2015 চনৰ পৰা এতিয়ালৈকে SSLC এক্সামত অহা প্ৰশ্ন উত্তৰৰো ভিডিঅ'ৰ লিংক দিয়া হৈ আছে। এতিয়া আমাৰ সন্মুখত আছে প্ৰথমটো MCQ ABCD সমানুপাতি হ'লে তলৰ কোনটো সত্য? ABCD সমানুপাতি মানে কি? A:B = C:D। আমি ইয়াৰ পৰা কি পাওঁ? সমানুপাতত কি অন্ত দুটাৰ পূৰণফল AD = মধ্য দুটাৰ পূৰণফল BC। তাৰমানে প্ৰথমটো আনচাৰ ইয়াত শুদ্ধ। আমি প্ৰথমটো আনচাৰ পাতি দিলেই হ'ল AD = BC। এতিয়া আমাৰ সন্মুখত দ্বিতীয়টো MCQ। প্ৰশ্নটো একেই কিন্তু অপশ্যন বেলেগ বেলেগ। ABCD সমানুপাতি হ'লে এইকেইটাৰ কোনটো সত্য? এতিয়া চোৱা A:B = C:D। ইয়াক আমি কেনেকৈ পাতিব পাৰোঁ? A/B = C/D। এইটো অপশ্যন আছে জানো ক'ৰবাত? ক'তো নাই। এতিয়া ইয়াক আমি আৰু আকৌ কি কৰিব পাৰোঁ? A/C = B/D। এইটোক কয় কি? সমানুপাতৰ একান্তৰ ক্ৰিয়া। একান্তৰ ক্ৰিয়া। এতিয়া একান্তৰ A/C B/D এইটো আমাৰ C অপশ্যনত আছে, হয়নে? গতিকে আমাৰ ইয়াত C অপশ্যনটো শুদ্ধ। A/C = B/D। আমি এইটো আনচাৰ পাতি থৈ আহিলে এইটো প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে তৃতীয়টো MCQ। প্ৰশ্নটো একেটাই, ইয়াত অপশ্যনবিলাক বেলেগ বেলেগ আছে। ABCD সমানুপাতি হ'লে তলৰ কোনটো সত্য? এতিয়া আমি এইটোই A:B = C:D A/B C/D উভয় পক্ষত যদি আমি 1 যোগ কৰি দিওঁ A/B + 1 = C/D + 1। এতিয়া ইয়াত কি হ'ব? লসাগু হৈ যাব A/B + C/D, হয়নে? B লসাগু হ'লে A + B/B ওলাব = C+D আমাৰ কি ওলাব? D ওলাব। তাৰমানে এতিয়া এই অপশ্যনটো ক'ত আছে? C নম্বৰত। গতিকে C অপশ্যনটো আমাৰ কি? ইয়াত সত্য। গতিকে C অপশ্যনটো আমি পাতি দিলেই হৈ গ'ল। A + D/B A + B/B এই C অপশ্যন নহয়, B অপশ্যনটো হয় সত্য। A + B/B = C+D/D। আমি এইটো প্ৰশ্নৰ 1 নম্বৰ আমি এইখিনি পাতিলেই পাই যাম। এতিয়া আমাৰ সন্মুখত আছে চতুৰ্থটো MCQ। প্ৰশ্নটা একেটাই, অপশ্যন বেলেগ আৰু আনচাৰটো আমাৰ বেলেগ হ'ব ইয়াত। এতিয়া আমাৰ যিহেতু মাইনাছ চিন দি দিয়া আছে, আমি A/B - 1 = C/D - 1 কৰি দিলে কি ওলাব? B লসাগু হ'লে A - B/B = D ইয়াত লসাগু হ'লে C - D/D। তাৰমানে আমাৰ এই অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। A - B/B = C - D/D। এইটোক কয় ভাগ ক্ৰিয়া, সমানুপাতৰ ভাগ ক্ৰিয়া বুলি কয়। গতিকে ইয়াত আমাৰ এই অপশ্যনটো পাতি থ'লেই 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ 5। প্ৰশ্ন একেটাই, অপশ্যন বেলেগ আৰু আনচাৰটো আমাৰ বেলেগ ওলাব। A:B = C:D ইয়াৰ পৰা আমি 3 নম্বৰত A + B/B C+D/D যিটো যোগ ক্ৰিয়া A - B/B = C-D/D ভাগ ক্ৰিয়া পাইছিলোঁ। এতিয়া 1 নম্বৰক আমি 2 নম্বৰ দি হৰণ কৰি দিলে কি পাওঁ? A + B/B হৰণ A - B/B হ'ব = সুপক্ষত C+D/D হৰণ C-D/D। এতিয়া যদি হৰণত আমি পূৰণটো লিখি দিওঁ
এ প্লাছ বি বাই বি এইটো হৰণত আমি পূৰণ লিখিলোঁ কি হ'ব সোঁফালৰটো ওলটি যাব প্ৰতিক্ৰম হ'ব এ মাইনাছ বি ইজ ইকুৱেল টু চি প্লাছ ডি বাই ডি পূৰণ লিখাৰ লগে লগে চি মাইনাছ ডি বাই ডি হৈ যাব ডি বাই চি মাইনাছ ডি বাই চি মাইনাছ ডি এতিয়া এইটো বি যাবগৈ আমি কি পাম এ প্লাছ বি বাই এ মাইনাছ বি ইজ ইকুৱেল টু এই ডি যাবগৈ চি প্লাছ ডি বাই চি মাইনাছ ডি আমি পাই যাম এতিয়া পোৱাৰ লগে লগে এ নম্বৰটো সত্য তাৰপিছত আমি যদি এই দুটাত একান্তৰ ক্ৰিয়া ঘটাই দিওঁ একান্তৰ ক্ৰিয়া ঘটালে কি হ'ব এ প্লাছ বি বাই চি প্লাছ ডি ইজ ইকুৱেল টু এ মাইনাছ বি বাই চি মাইনাছ ডি তাৰমানে বি নম্বৰটো আমি ইয়াত সত্য বুলি পাম বি নম্বৰটো আমি সত্য বুলি পাম এতিয়া ইয়াক লুটিয়াই দিলে কি হ'ব চি প্লাছ ডি বাই এ প্লাছ বি ইজ ইকুৱেল টু চি মাইনাছ ডি বাই এ মাইনাছ বি চি নম্বৰটো আমি সত্য পালোঁ ইয়াত তিনিওটা সত্য ডি অপশ্যনটোত কি দিছে ডি অপশ্যনটোত দিছে ওপৰৰ আটাইকেইটা সত্য গতিকে ওপৰৰ আটাইকেইটা সত্য সত্য আমি অপশ্যনটো পাতি তুলি হ'ল এইখিনি তোমালোকে কেলকুলেশ্যন কৰিব নালাগে তোমালোকে বুজি পাবলৈহে মই এইখিনি কেলকুলেশ্যন আগবঢ়াই দেখুৱাইছোঁ কেৱল শুদ্ধ উত্তৰটো পাতি থ'লেই আমি এইটো প্ৰশ্নৰ এক নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 6 প্ৰশ্ন একেটাই কিন্তু অপশ্যন বেলেগ আনচাৰো আমাৰ কি হ'ব বেলেগ হ'ব এইটোৰ পৰা কি হয় এ বাই বি ইজ ইকুৱেল টু চি বাই ডি এইটোতো নাই কতো এ বাই বি ইজ ইকুৱেল টু চি বাই ডি তেতিয়াহ'লে আমাৰ কি আছে এতিয়া বি বাই এ ইজ ইকুৱেল টু ডি বাই চি বি বাই এ চি ডি বাই চি এইটোও নাই তে এ বাই চি ইজ ইকুৱেল টু বি বাই ডি এইটোও নাই গতিকে ইয়াত চোৱা আমি এ ডি ইজ ইকুৱেল টু বি চি পাওঁ এইটোৰ পূৰণ এইটোৰ পূৰণ এতিয়া যদি আমি বিটো বাফালে আনো ডি বাই চি ইজ ইকুৱেল টু এটো সোঁফালে আনিও কি হ'ব বি বাই বিটো বাফালে আনিলে ডি বাই বি আৰু চিটো সোঁফালে ৰৈ যাব এটো সোঁফালে আনিলে চি বাই এ এই অপশ্যনটো আমাৰ শুদ্ধ হৈ গ'ল চি বাই এ ইয়াৰ পৰা আমি এইটো হ'ব পাৰে ডি বাই চি ইজ ইকুৱেল টু বি বাই এ চিটো বাফালে আনিলোঁ এটো সোঁফালে আনিলোঁ এইটোও হয় গতিকে আমাৰ এতিয়াৰ শুদ্ধ অপশ্যনটো হ'ব এইটো এই চি নম্বৰটো আমি ইয়াত চি অপশ্যনটো পাতি থ'লেই হৈ গ'ল লগতে এইখিনি লিখিও দিব পৰা ইজ ইকুৱেল টু চি বাই এ এইখিনি আমি সমাধান কৰিব নালাগে আমি খালি শুদ্ধ অপশ্যনটো পাতি থ'লে এইটো প্ৰশ্নৰ এক নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে 7 নম্বৰ MCQ এ বি চি ক্ৰমিক সমানুপাতে হ'লে তলৰ কোনটো সত্য এ বি চি ক্ৰমিক সমানুপাত মানে কি এ ইজ টু বি ইজ ইকুৱেল টু চি ইজ টু বি ইজ টু চি এইটো এতিয়া আমাৰ কি হয় অন্ত দুটাৰ পূৰণফল মাধ্য দুটাৰ পূৰণফল বি ইনটু বি স্কুৱেৰ তাৰমানে বি স্কুৱেৰ ইজ ইকুৱেল টু এ চি ইয়াত বি অপশ্যনটো আমাৰ কি শুদ্ধ উত্তৰ আমি বি অপশ্যনটো পাতি থ'লেই হৈ গ'ল এতিয়া আমাৰ সন্মুখত আছে 8 নং MCQ 7 নং প্ৰশ্নৰ সৈতে একে কিন্তু ইয়াত বেলেগ অপশ্যন সাপেক্ষে আনচাৰটো বেলেগ হ'ব এ ইজ টু বি ইজ ইকুৱেল টু বি ইজ টু চি তাৰমানে কি আমি কি পাতিব পাৰোঁ এ বাই বি ইজ ইকুৱেল টু বি বাই চি এ চি ইনটু বি স্কুৱেৰ আমি এইটোও জানো এ চি ইজ ইকুৱেল টু বি ইনটু বি এতিয়া ইয়াত যদি আমি কি কৰোঁ চিটো বাওঁফালে ৰাখি বিটো বাওঁফালে আনিলোঁ এটা বি আৰু এটা বি সোঁফালে আছে এটো সোঁফালে লৈ গ'লোঁ এ
ইজ ইকুৱেল টু আমাৰ কিমান হ'ল C/B ইজ ইকুৱেল টু B/A এইখিনি আমি কৰি দেখুৱাব নালাগে আমি তোমালোকক বুজাবলৈহে মই এইখিনি আগবঢ়াইছোঁ গতিকে ইয়াত আমাৰ চি অপশ্যনটো কি শুদ্ধ উত্তৰ আমি চি অপশ্যনটো পাতি দিলেই আমি এইটো প্ৰশ্নৰ অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 9 প্ৰশ্নটো 7-8ৰ নিচিনা একেটা কিন্তু ইয়াত অপশ্যনো বেলেগ হ'ব আনসাৰটো বেলেগ হ'ব তাৰ মানে A/B = B/C ABC ক্ৰমিক সমানুপাতি হ'লে কেইবাটাও আমি ইয়াক কেইবা ধৰণে প্ৰকাশ কৰিব পাৰোঁ গতিকে প্ৰতিটোৰ বাবে একোটাকৈ মই MCQ আগবঢ়াইছোঁ এতিয়া আমি এইটোৰ পৰা কি পাওঁ A/B = B/C এতিয়া দুইফালে এক যোগ কৰি দিলে A/B + 1 = B/C + 1 ইয়াৰ পৰা আমি কি পাওঁ A + B/B = B + C/C এইটো পাইছোঁ এইটো এই ডি নম্বৰটোৰ সৈতে একে হৈছে অৰ্থাৎ আমাৰ ইয়াত কি হ'ব ডি অপশ্যনটো শুদ্ধ আমি শুদ্ধ আনসাৰটো পাতি দিলেই এইটো প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 10 ABC ক্ৰমিক সমানুপাতি হ'লে তলৰ কোনটো সত্য ইয়াত মাইনাছ দিয়াকে আছে আমি গতিকে A/B B/C A/B = B/C পাতি A/B - 1 = B/C - 1 কৰি দিলে আমি কি পাওঁ A - B/B লহাগু হ'ব C লহাগু ল'লে B - C/C হ'ব অৰ্থাৎ ইয়াতো আমাৰ কি হ'ল ডি অপশ্যনটো শুদ্ধ আমি শুদ্ধ অপশ্যনটো পাতি দিলেই এই প্ৰশ্নটোত থকা 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 11 আমি এতিয়া এইটো সমাধান কৰিবলৈ আগবাঢ়ো এইখিনি কৰি দেখুৱাব নালাগে তোমালোকে বুজি পাবলৈহে সমাধান কৰিছোঁ 9 নম্বৰ MCQত আমি কি পাইছিলোঁ A + B/B = B + C/C পাইছিলোঁ এইটো 1 নম্বৰ দিয়া আৰু 10 নম্বৰ MCQত আমি কি পাইছিলোঁ A - B/B = B - C/C এইটো আমি 2 নম্বৰ পাইছিলোঁ এতিয়া 1/2 কৰি দিলে আমি কি পাম A + B/B হৰণ A - B/B = B + C/C হৰণ B - C/C এতিয়া হৰণত যদি আমি পূৰণ লিখি দিওঁ A + B/B ইনটু পূৰণ লিখিলে এইটো প্ৰতিক্ৰম হৈ যাব B/A - B = B + C/C এইটো হৰণত আমি পূৰণ লিখি দিলে প্ৰতিক্ৰম হ'ব B - C এতিয়া B গুচি গ'ল কি পাম আমি A + B/A - B = B + C/B - C অৰ্থাৎ আমি কোনটো চি অপশ্যনটো ইয়াত শুদ্ধ পাম আমি চি অপশ্যনটো পাতি দিলেই হ'ল A + B/A - B = B + C/B - C এইখিনি তোমালোকে পাতিবই নালাগে বুজি পাবলৈহে যদি পাহৰি যোৱা তেতিয়াহ'লে সমাধানটো উলিয়াবলৈ হ'লে এইখিনি সমাধান কৰি তোমালোকক দেখুৱাইছোঁ এতিয়া 12 নং প্ৰশ্ন x y প্ৰত্যক্ষ সমানুপাতিক হ'লে তলৰ কোনটো সত্য x = y হ'ব নোৱাৰে হ'বও পাৰে কিন্তু নোহোৱাৰ সম্ভাৱনা x proportional y এইটোই তোমালোকৰ কিতাপৰ চোৱা 2 পৃষ্ঠাৰ প্ৰথম দুটা লাইনতে ইয়াৰ উদ্ধৃতি আছে আমাৰ ইয়াত বি অপশ্যনটো শুদ্ধ x is proportional to y আমি এইটো পাতি থলেই এই অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 13 x y প্ৰত্যক্ষ সমানুপাতিক হ'লে তলৰ কোনটো সত্য 12 নং প্ৰশ্নটোৰ সৈতে একে অপশ্যনো বেলেগ
আনসাৰো কি হ'ব ইয়াত বেলেগ ধৰণৰ হ'ব মানে একোটা কথাৰ লগত কিমান ধৰণে MCQ হ'ব পাৰে সেই হিচাপে মই MCQ বিলাক আগবঢ়াই আছোঁ XY পাৰ্থক্য এইটো তোমালোকৰ কিতাপত 2 পৃষ্ঠাৰ প্ৰথম 4টা লাইন পঢ়িলেই পাই যাবা x কমিলে y কমে এই অপশ্যনটো কি হ'ব ইয়াত শুদ্ধ উত্তৰ x কমিলে y কমে আমি এইদৰে শুদ্ধ আনসাৰটো পাতি থলেই 1 নম্বৰ পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 14 এটো 12 13 14 একে ধৰণৰ প্ৰশ্ন অপশ্যন বেলেগ আনসাৰো বেলেগ হ'ব কি হ'ব পাৰে মই আটাইখিনি আগবঢ়াইছো ইয়াত প্ৰত্যক্ষ সমানুপাতিকৰ ঠাইত প্ৰত্যক্ষভাৱে বিচৰণ কৰে দি পেলাই প্ৰশ্নটো আগবঢ়াব পাৰে আৰু এই প্ৰশ্নটোৰ আনসাৰ হ'ব B2 শুদ্ধ 2 পৃষ্ঠা প্ৰথম 4 লাইন পঢ়িলেই তোমালোকে এটো পাই যাবা বি অপশ্যনটো আমাৰ ইয়াত শুদ্ধ উত্তৰ x বাঢ়িলে y বাঢ়ে y বাঢ়ে গতিকে আমি এই শুদ্ধ অপশ্যনটো পাতি থলে এইটো প্ৰশ্নৰ অপশ্যনাল 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 15 x y ৰ বিপৰীতভাৱে বিচৰণ কৰে বা x y ৰ পৰোক্ষ সমানুপাতিক বা x y ৰ ব্যস্ত সমানুপাতিক x y ৰ বিপৰীতভাৱে বিচৰণ কৰে x y ৰ পৰোক্ষ সমানুপাতিক x y ৰ ব্যস্ত সমানুপাতিক তিনি ধৰণৰ থাকিব পাৰে তেন্তে তলৰ কোনটো সত্য এইটো তোমালোকৰ কিতাপৰ 3 4 5 এই লাইনত আছে 3 4 5 2 পৃষ্ঠাৰ 3 4 5 নম্বৰ লাইন চোৱা সি অপশ্যনটো আমাৰ ইয়াত শুদ্ধ উত্তৰ x is proportional to 1/y পাতি থলেই এই অপশ্যনৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 16 এই প্ৰশ্নটো 15টোৰ সৈতে একে কিন্তু অপশ্যনো বেলেগ হ'ব আনসাৰো বেলেগ হ'ব ইয়াৰ ওপৰত তিনি ধৰণৰ প্ৰশ্ন হয় হয়নে গতিকে আমি তিনিওটা অপশ্যন হিচাপে আগবঢ়াইছো এই বিপৰীতভাৱে বিচৰণ কৰা ঠাইত ব্যস্ত সমানুপাতিক থাকিব পাৰে বা পৰোক্ষ বিচৰণ কৰে বুলিও উল্লেখ থাকিব পাৰে এতিয়া এইটোৰো তোমালোকে 2 নম্বৰ পৃষ্ঠাৰ 3 4 5 নম্বৰ লাইন পঢ়ি চালেই তোমালোকে গম পাই যাবা x বাঢ়িলে y কমে x কমিলে y বাঢ়ে তেনেকুৱা থাকিব গতিকে ইয়াত আমাৰ বি অপশ্যনটো শুদ্ধ কি x বাঢ়িলে y কমে আমি এইখিনি পাতি থোৱাৰ লগে লগে এই অপশ্যনৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 17 একে ধৰণৰ প্ৰশ্ন এটো x y পৰোক্ষ বিচৰণ কৰে বা ব্যস্ত সমানুপাতিক তেন্তে তলৰ কোনটো সত্য ইয়াত এইটো তোমালোকৰ কিতাপত 2 পৃষ্ঠাৰ 3 4 5 নম্বৰ লাইনত আছে কি হ'ব x কমিলে y বাঢ়ে এই অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ x কমিলে y বাঢ়ে এইটো আমাৰ শুদ্ধ উত্তৰ এইখিনি পাতি থোৱাৰ লগে লগে এইটো প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 18 ইয়াত কি দিয়া আছে এটা তালিকা দিয়া আছে x আৰু y ৰ মান দিয়া আছে x1 y1 x2 y2 x3 y3 ইয়াৰ পৰা আমি কি পাওঁ কি কৈছে সমানুপাতিক হলে কি হ'ব x1 is to y1 is equal to x2 is to y2 এতিয়া ইয়াৰ পৰা কি জানো আমি অন্ত দুটাৰ পৰণফল x1 y2 is equal to x2 y1 মাধ্য দুটাৰ পৰণফলৰ সমান গতিকে ইয়াৰ পৰা আমি কোনটো সত্য পাম বি অপশ্যনটো আমাৰ কি ওলাব সত্য গতিকে আমি ইয়াত বি অপশ্যনটো পাতি থলে হৈ গ'ল x1 y2 is equal to x2 y1 আমাৰ এইটো প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম
এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 19 তলৰ তালিকাতে x y মান দিয়া আছে x y ব্যস্ত সমানুপাতিক হ'লে আগৰ প্ৰশ্নটোতকৈ ইয়াত কি বেলেগ তাত কৈছিল সমানুপাতিক এতিয়া ব্যস্তানুপাতিক হ'লে আমাৰ তলৰ কোনটো সত্য এইটো তোমালোকৰ কিতাপৰ 2 নম্বৰ পৃষ্ঠা প্ৰথমটো তালিকাৰ তলতে দিয়া আছে চোৱা x1 into y1 is equal to x2 into y2 এনেকৈ হৈ থাকিব তাৰ মানে ইয়াত কোনটো এ অপচনটো শুদ্ধ উত্তৰ x1 into y1 is equal to x2 into y2 এই অপচনটো পাতি থলে আমি 1 নম্বৰ ইয়াৰ পৰা পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 20 পাঁচজন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো এক দিনত কৰিব পাৰিব এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 2 পৃষ্ঠাৰ উদাহৰণ 5টোই হয় তাত আনসাৰটো জানাই এহজন আমি ইয়াতো এই আনসাৰটো সমাধান কৰি দেখুৱাইছো পাঁচজন মানুহে 20 দিনত কৰিব পাৰে কিমানজন মানুহে এক দিনত কৰিব পাৰিব এতিয়া আমি ইয়াত কি জানো 5 into 20 x1 y1 x2 y2 is equal to into 1 তার মানে আমি কি পালো x is equal to 100 গতিকে আমাৰ ইয়াত ডি অপশনটো শুদ্ধ উত্তৰ তোমালোকে এইখিনি কৰি দেখুৱাব নালাগে 100 জন আমি শুদ্ধ অপশনটো পাতি থলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 20 প্ৰশ্নটো হ'ল এটো মেকিং প্ৰশ্ন হিচাপে আগবঢ়াইছো এখন ফাৰ্ম এখনত 20টা গৰুৰ 10 দিনৰ খাদ্য মজুত আছে 5টা গৰুৱে এই খাদ্য কিমান দিন খাব পাৰিব এতিয়া 20টা গৰুৰ 10 দিনৰ খাদ্য 5টা গৰুৱে y দিন খাব পাৰিব গতিকে আমি এটো কি হ'ব 20 into 10 is equal to 5 into y or y is equal to 20 into 10 by 5 5 দি 10 2 বার 2 2 20 গুণে 40 অর্থাৎ আমার ইয়াত সি অপশনটো শুদ্ধ আনসার 40 দিন এই শুদ্ধ অপশনটো পাতি থলে আমি 1 নম্বৰ পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 22 P varies to 1/q মানে P Qৰ পৰোক্ষ বিচৰণ কৰে তেতিয়া P is equal to 10 হয় Qৰ মান কিমান হয় 2 হয় এটো তাৰ পিছত P ৰ মান যদি 20 হয় ইয়াৰ মানটো আমি y বুলি ধৰি ললো কি হয় 10 into 2 is equal to 20 into y or y is equal to 10 into 2 by 20 is equal to 1 তার মানে ইয়ার শুদ্ধ অপশনটো হ'ব বি আমি শুদ্ধ অপশনটো পাতি থলেই এই অপশনাল প্রশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 23 এটা সংখ্যাৰ একক স্থানত 1 হলে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কি হ'ব 2 0 1 ওপৰৰ এটাও নহয় এটো আমি জানো 1 গতিকে সি অপশনটো পাতি থলেই এই অপশনাল 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 24 এটা সংখ্যাৰ একক স্থানত 2 হলে সংখ্যাটোৰ বৰ্গৰ একক স্থানত হ'ব অপশন এ 1 অপশন বি 2 অপশন সি 3 অপশন ডি 4 ইয়াৰ ডি অপশনটো শুদ্ধ উত্তৰ 4 হ'ব আমি এই 4 ডি অপশনটো পাতি থলেই 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 25 ইয়াত কি কৈছে এটা সংখ্যাৰ একক স্থানত 3 থাকিলে 3 হলে এটা সংখ্যাৰ একক স্থানত কি 3 থাকিলে ইয়াৰ বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব 3 থাকিলে 3 3 গুণে 9 হ'ব ইয়াত সি অপশনটো শুদ্ধ আমি শুদ্ধ অপশনটো পাতি থলেই MCQ ৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 26 এটা সংখ্যাৰ একক স্থানত 4 হলে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কি হ'ব গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো
4 4 গুণে 16 6 হ'ব গতিকে আমাৰ ইয়াত ডি অপশ্যনটো শুদ্ধ আমি ডি অপশ্যনটো পাতি থ'লেই হৈ গ'ল এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 27 এটা সংখ্যাৰ একক স্থানত 5 হ'লে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কি হ'ব 0 5 7 9 ইয়াত আমি এইটো জানো 5 5 গুণে 25 একক স্থানত কি হ'ব 5 বি অপশ্যনটো শুদ্ধ আমি বি অপশ্যনটো পাতিলেই হৈ গ'ল এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 28 এটা সংখ্যাৰ একক স্থানত 6 হ'লে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কি হ'ব 6 6 গুণে 36 6 হ'ব 2 8 0 হ'ব নোৱাৰে গতিকে ইয়াত এ অপশ্যনটো শুদ্ধ আমি এ অপশ্যনটো পাতিলেই এই অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 29 এটা সংখ্যাৰ একক স্থানত 7 হ'লে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কি হ'ব 7 7 গুণে 49 9 হ'ব গতিকে আমাৰ ইয়াত সি অপশ্যনটো শুদ্ধ উত্তৰ সি অপশ্যনটো পাতি থ'লেই এই অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 30 এটা সংখ্যাৰ একক স্থানত 8 হ'লে সংখ্যাটোৰ বৰ্গৰ একক স্থানত হ'ব 8 8 গুণে 64 4 মানে বি অপশ্যনটো আমাৰ শুদ্ধ হ'ব 4 আমি শুদ্ধ অপশ্যনটো পাতিলেই হৈ গ'ল এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 31 এটা সংখ্যাৰ একক স্থানত 9 হ'লে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কিমান হ'ব 7 3 9 1 এই চাৰিটা অপশ্যন দি আছে আমি 9 9 গুণে 81 1 পাতিম সদায় একক স্থানত গতিকে 1 হ'ব গতিকে এই 31 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ আনসাৰটো হ'ল ডি অপশ্যনটো পাতিলে আমি 1 নম্বৰ পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 32 যুগ্ম সংখ্যাৰ বৰ্গ সংখ্যাটো সদায় যুগ্ম অযুগ্ম এ আৰু বি দুয়োটা ওপৰৰ এটাও নহয় আমি জানো যুগ্ম সংখ্যাৰ বৰ্গ সংখ্যাটো সদায় যুগ্ম ইয়াত এ অপশ্যনটো শুদ্ধ আমি এ অপশ্যনটো পাতি থ'লেই এইটো অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে অযুগ্ম সংখ্যাৰ বৰ্গ সংখ্যাটো সদায় যুগ্ম অযুগ্ম এ আৰু বি দুয়োটা ওপৰৰ এটাও নহয় আমি জানো অযুগ্ম সংখ্যাৰ বৰ্গ সংখ্যাটো সদায় অযুগ্ম গতিকে ইয়াত বি অপশ্যনটো শুদ্ধ উত্তৰ বি অপশ্যনটো আমি পাতি দিলে আমি এই প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 34 তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ নহয় মানে যুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত যুগ্ম থাকিব নহয় বুলি কৈছে তাৰ মানে 5 আছে এই 5টো কি নহ'ব যুগ্ম সংখ্যাৰ বৰ্গৰ যুগ্ম নহয় তাৰ মানে এইটো অযুগ্ম সংখ্যাৰ বৰ্গ নহয় কৈছে গতিকে আমাৰ ইয়াত সি অপশ্যনটো শুদ্ধ উত্তৰ 625 আমি পাতি দিলে এই অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 35 তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হয় আমি জানো অযুগ্ম সংখ্যাৰ বৰ্গৰ একক স্থানত কি থাকিব অযুগ্ম সংখ্যা এটা থাকিব গতিকে এইকেইটাৰ একক স্থানত এইটোৰহে একক স্থানত কি আছে অযুগ্ম সংখ্যা আছে গতিকে আমি 121 বি অপশ্যনটো পাতি দিলেই এই অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে অপশ্যনেল কুৱেশ্যন নম্বৰ 36 n বৰ্গ আৰু n+1 বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তাৰ মানে 2 স্কয়াৰ = 4 3 স্কয়াৰ = 9 এই দুটাৰ মাজত কেইটা আছে 5 6 7 8 চাৰিটা এতিয়া 4 স্কয়াৰ হয়নে 16 এই দুটাৰ মাজত কিমান থাকিব 10 11 12 13 14 15 কেইটা 6টা মানে 3 ৰ দুগুণে 6টা এই দুটাৰ মাজত 2 ৰ দুগুণে 4টা মানে 2n আৰু n+1 ৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকিব ডি অপশ্যনটো শুদ্ধ
আমি এইটো পাতিলেই এই প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 37 14 স্কুৱেৰ আৰু 15 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? 14টা, 15টা, 28টা, 29টা। এইটোৰ দুগুণ 14ৰ দুগুণ 28, গতিকে ইয়াত চি অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ 28টা। আমি এইটো কেনেকৈ পাওঁ? n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা থাকে? 2nটা, গতিকে 14 আৰু 15ৰ মাজত 2 × 14টা = 28টা থাকিব। এতিয়া নিশ্চয় বুজিব পাৰিছা। গতিকে এই অপশ্যনটো চি অপশ্যনটো আমি পাতি দিলেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 38 তলৰ কোনটো বৰ্গ সংখ্যা নহয়? আমি জানো কি বৰ্গ সংখ্যাৰ একক স্থানত 1, 4, 5, 6, 9 বা 0 এইবিলাক থাকিব, হয়নে? মানে দুটা শূন্য হ'ব লাগে, 1, 4, 5, 6, 9। গতিকে ইয়াত এইটো 9 আছে, 6 আছে, 5 আছে, এই তিনিওটা বৰ্গ সংখ্যা, গতিকে ইয়াত 2 আছে, চি নম্বৰটো বৰ্গ সংখ্যা নহয়। আমি চি অপশ্যনটো পাতি দিলেই এইটো অপশ্যনেল প্ৰশ্নৰ শুদ্ধ আনচাৰৰ সমাধান হৈ যাব। এতিয়া আমাৰ সন্মুখত আছে MCQ 39 এটা সংখ্যাৰ সোঁফালৰ অংক দুটা শূন্য হ'লে, সোঁফালৰ অংক দুটা শূন্য, ইয়াৰ বৰ্গ সংখ্যাৰ কিমানটা স্থানত শূন্য হ'ব? ইয়াৰ বৰ্গ সংখ্যাৰ সোঁফালৰ কিমানটা স্থানত, এইটো সোঁফালৰ কথাটো ইয়াত থাকিব, সোঁফালৰ কিমানটা স্থানত শূন্য হ'ব। এটা সংখ্যাৰ বৰ্গ মানে সোঁফালৰ দুটা অংক শূন্য হ'লে বৰ্গ সংখ্যাটোৰ সোঁফালে 4টা শূন্য হ'ব, এইটো জানি ল'বা। গতিকে আমি 4 শুদ্ধ অপশ্যনটো 4 পাতি দিলেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে MCQ 40 √1,225 = 35 হ'লে √12.25ৰ মান হ'ব। এটা সংখ্যাৰ মানে এটা বৰ্গ সংখ্যাত যদি 2 ঘৰত দশমিক থাকে, বৰ্গমূলত 1 ঘৰত দশমিক থাকিব, গতিকে এইটোৱেই হ'ব আনচাৰ 3.5। বি অপশ্যনটো কি হ'ব? শুদ্ধ 3.5 আমি পাতি থ'লেই ইয়াৰ শুদ্ধ আনচাৰৰ বাবে 1 নম্বৰ আমি পাই যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যি অনুশীলনীত যিখিনি 1 নম্বৰীয়া আছে সেইখিনি মই প্ৰশ্ন উত্তৰ যিটো অনুশীলনীৰ আলোচনা কৰিছোঁ সেইটো ভিডিঅ'ত আছেই। এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 41 এটা সংখ্যাৰ একক স্থানত 1 হ'লে ইয়াৰ ঘনফলৰ একক স্থানত থাকিব। এইটো কেনেকৈ থাকিব? মানে 3টা 1, 1 গুণে 1, 1 গুণে 1, একেই হ'ব এই প্ৰশ্নটোৰ আনচাৰ। বি অপশ্যনটো শুদ্ধ, আমি বি অপশ্যনটো পাতি থ'লেই এই অপশ্যনেল প্ৰশ্নৰ 1 আমি পাই যাম। এই প্ৰশ্নটো এনেকৈও হ'ব পাৰে, এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 1 হ'লে ইয়াৰ ঘন সংখ্যাটোৰ একক স্থানত থাকিব। ইয়াৰ ক্ষেত্ৰতো আনচাৰ 1 হ'ব, হয়নে? 1 থাকিলে ঘন সংখ্যাৰ একক স্থানত 1 থাকিব, ঘন সংখ্যাৰ একক স্থানত 1 থাকিলে ঘনমূল বা সংখ্যাটোৰ একক স্থানত কি হ'ব? 1 হ'ব। এই প্ৰশ্নটো ইয়াত এটা সংখ্যাৰ একক স্থানত 1 হ'লে ইয়াৰ ঘনফলৰ একক স্থানত থাকিব, এইটো 1 পাইছোঁ। যদি প্ৰশ্নটো এনেকৈও থাকে, এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 1 হ'লে এই সংখ্যাটোৰ একক স্থানত থাকিব, আমি কিমান পাম? 1 পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 42 এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 8 থাকিলে সংখ্যাটোৰ একক স্থানত থাকিব। চোৱা, সংখ্যাটোৰ একক 2 2 গুণে 4, ইয়াৰ লগত আকৌ 2 পূৰণ হৈ 8 হ'ব। তাৰমানে ঘন সংখ্যাৰ একক স্থানত 8 আছে, সংখ্যাটোৰ একক স্থানত কিমান হ'ব? 2 হ'ব। 2 অপশ্যনটো পাতি থ'লেই আমি 1 নম্বৰ পাই যাম। এই প্ৰশ্নটো এনেকৈ নহৈ পেলাই এনেকৈ হ'ব পাৰে, এটা সংখ্যাৰ একক স্থানত 2 থাকিলে সংখ্যাটোৰ ঘনফলৰ একক স্থানত থাকিব, তেতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব 8। যদি প্ৰশ্নটো কয় এটা সংখ্যাৰ একক স্থানত 2 থাকিলে
ইয়াৰ ঘনফলৰ একক স্থানত থাকিব 2 2 4 তাৰ লগত আকৌ 2 পূৰণ হৈ 8 হ'ব গতিকে তেতিয়া আমাৰ শুদ্ধ অপশ্যনটো হ'ব 8 এইটো প্ৰশ্ন সপক্ষে শুদ্ধ আনসাৰটো হ'ল এ অপশ্যন এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 43 এটা সংখ্যাৰ একক স্থানত 3 হ'লে ইয়াৰ ঘনফলৰ একক স্থানত থাকিব ইয়াৰ ঘনফলটোৰ একক স্থানত থাকিব আমি কি জানো 3 ৰ 3 গুণে 9 হয় তাৰ লগত আৰু এটা 3 পূৰণ হ'ব 9 3 গুণে 27 মানে একক স্থানত কিমান থাকিব 7 থাকিব ইয়াত সি অপশ্যনটো শুদ্ধ আমি সি অপশ্যনটো পাতি দিলেই হ'ল এতিয়া এই প্ৰশ্নটো এনেকৈ হ'ব পাৰে এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 7 হ'লে ইয়াৰ ঘনফলৰ একক স্থানত থাকিব তেতিয়া আনসাৰটো হ'ব 3 যদি কয় এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 7 হ'লে ইয়াৰ ঘনমূলৰ বা সংখ্যাটোৰ একক স্থানত থাকিব তেতিয়া আনসাৰ হ'ব 3 কাৰণ ঘনফলৰ 7 আছে তে ঘনমূলত কিমান থাকিব লাগিব 3 থাকিব লাগিব এতিয়া আমাৰ সন্মুখত আছে MCQ 44 এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 4 থাকিলে সংখ্যাটোৰ একক স্থানত থাকিব 4 ৰ 4 গুণে 16 ৰ 6 আমি একক স্থানটোহে পাতিম আকৌ 4 পূৰণ কৰিলে 6 4 গুণে 24 ৰ 4 ঘন সংখ্যাটোৰ এককত কিমান আছে 4 সংখ্যাটোৰ এককত কিমান আছে 4 তাৰ মানে এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 4 থাকিলে সংখ্যাটোৰ একক স্থানত কিমান থাকিব বি অপশ্যনটো শুদ্ধ উত্তৰ 4 এতিয়া প্ৰশ্নটো এনেকৈ নহয় যদি এনেকৈ হয় এটা সংখ্যাৰ একক স্থানত 4 থাকিলে সংখ্যাটোৰ ঘনফলৰ একক স্থানত থাকিব এই তাৰ আনসাৰটো কি হয় 4 থাকিলে 4 হয় গতিকে তাৰ আনসাৰটো কি হ'ব 4 হ'ব তোমালোকক দুই ধৰণে মই কৈ দি আছো কাৰণ প্ৰশ্নটো এনেকৈ নহয় এই ধৰণে হ'ব পাৰে ঘন সংখ্যা মানে সংখ্যাটোৰ এককত ইমান আছে ঘনফলটোত একক কিমান থাকিব গতিকে দুই ধৰণে মই কৈ দি আছো দুয়োটাই তোমালোকে জানি থবা এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 45 এটা সংখ্যাৰ একক স্থানত 5 হ'লে এটা সংখ্যাৰ একক স্থানত কিমান আছে 5 হ'লে সংখ্যাটোৰ একক স্থানত থাকিব 0 5 এ আৰু বি দুয়োটা ওপৰৰ এটাও নহয় এতিয়া চোৱা একক স্থানত 5 থাকিলে তাৰ লগত 5 এৰে পূৰণ হৈ কিমান হ'ব 25 এটো বাদ দিয়া এতে একক স্থানত আকৌ 5 ওলাইছে 5 5 গুণে কিমান হ'ব 25 তাৰ মানে একক স্থানত কিমান আছে 5 আছে তাৰ মানে বি অপশ্যনটো আমাৰ ইয়াত শুদ্ধ উত্তৰ বি অপশ্যনটো পাতি থলেই হৈ গ'ল এতিয়া এই প্ৰশ্নটো এনেকৈ হ'ব পাৰে এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 5 হ'লে ইয়াৰ ঘনমূলৰ বা সংখ্যাটোৰ একক স্থানত থাকিব 5 হ'ব 5 থাকিলে 5 হয় হয়নে গতিকে ইয়াৰ এই প্ৰশ্নটো তেনেকৈ হ'লেও আনসাৰটো কি হ'ব 5 হ'ব এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 46 এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 6 থাকিলে সংখ্যাটোৰ একক স্থানত থাকিব 6 ৰ 6 গুণে 36 ৰ 6 তাৰ লগত 6 পূৰণ কৰিলে 36 ৰ 6 তাৰ মানে কি সংখ্যাটোৰ এককত কি আছে 6 আছে এই ঘনফলৰ এককত কি আছে 6 হৈছে তাৰ মানে ইয়াত আমাৰ সি অপশ্যনটো শুদ্ধ উত্তৰ 6 এতিয়া এই প্ৰশ্নটো এনেকৈ নহয় এটা সংখ্যাৰ একক স্থানত 6 থাকিলে সংখ্যাটোৰ ঘনফলৰ একক স্থানত থাকিব 6 তেতিয়াও আমাৰ সি অপশ্যনটোই শুদ্ধ আনসাৰ হ'ব এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 47 এটা সংখ্যাৰ একক স্থানত 7 থাকিলে ইয়াৰ ঘনফলৰ একক স্থানত থাকিব 7 থাকিলে একক স্থানত 7 হোৱাকে পূৰণ হ'ব 7 7 গুণে 49 ইয়াৰ লগত আকৌ 7 পূৰণ হ'ব 7 9 গুণে 63 মানে ইয়াত সি অপশ্যনটো কি শুদ্ধ উত্তৰ আমি সি অপশ্যনটো পাতি থলেই এইটো অপশ্যনৰ 1 নম্বৰ আমি অপশ্যনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া চোৱা এই প্ৰশ্নটো এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 3 থাকিলে
সংখ্যাটোৰ একক স্থানত থাকিব 7 বা ইয়াৰ ঘনমূলৰ একক স্থানত থাকিব 7 প্ৰশ্নটো আমাৰ তেনেকৈও আহিব পাৰে দুই ধৰণৰ হ'ব পাৰে মই কাৰণে এক ধৰণে অপশ্যন হিচাপে দি দেখুৱাই দিছোঁ আন ধৰণে মই কৈ থৈছোঁ মানে এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 3 থাকিলে সংখ্যাটোৰ একক স্থানত বা ইয়াৰ ঘনমূলৰ একক স্থানত থাকিব অপশ্যন দিয়া থাকিব তেতিয়া আমাৰ এই অপশ্যনটো শুদ্ধ হ'ব এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 48 এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 2 থাকিলে সংখ্যাটোৰ একক স্থানত থাকিব এটো 8 গুণে 64 একক স্থানত 4 তাৰ লগত আৰু এটা 8 পূৰণ হ'ব 8 4 গুণে 32 2 সংখ্যাটোৰ এককত 8 আছে ঘন সংখ্যাৰ এককত কিমান আছে 2 আছে এতিয়া ঘন সংখ্যাৰ এককত 2 থাকিলে সংখ্যাটোৰ এককত কিমান হ'ব 8 য'ত আমাৰ ডি অপশ্যনটো শুদ্ধ উত্তৰ আমি 8 পাতিলে হৈ যাব এতিয়া এই প্ৰশ্নটো এনেকৈ নহয় এটা সংখ্যাৰ একক স্থানত 8 থাকিলে সংখ্যাটোৰ ঘনফলৰ একক স্থানত থাকিব সংখ্যাটোৰ এককত 8 ঘনফলৰ এককত কি হ'ব 2 হেতু প্ৰশ্ন সাপেক্ষে যেটো অপশ্যনত 2 থাকে হেতু অপশ্যন পাতি থলেই হ'ব এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 49 প্ৰশ্নটো হ'ল এটা সংখ্যাৰ একক স্থানত 9 হলে ইয়াৰ ঘনফলৰ একক স্থানত থাকিব একক স্থানত 9 আছে 9 9 গুণ 81 1 এই 81 এই একক স্থানটোৰ লগত আকৌ এটা 9 পূৰণ হ'ব 9 1 গুণ 9 তাৰ মানে ইয়াত সি অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ এটা সংখ্যাৰ একক স্থানত 9 হলে সংখ্যাটোৰ ঘনফলৰ একক স্থানত 9 থাকিব হয়নে এইবিলাক আমি এনেকৈ সমাধান কৰিব লাগিব এতিয়া প্ৰশ্নটো এনেকৈ নহয় এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত 9 হলে ইয়াৰ ঘনমূলৰ একক স্থানত বা সংখ্যাটোৰ ঘন একক স্থানত থাকিব 9 থাকিলে 9 হ'ব 9 থাকিলে 9 হ'ব গতিকে আমাৰ তাতো সি অপশ্যনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 50 এটা সংখ্যাৰ সুফলৰ স্থানত এটা শূন্য থাকিলে মানে সুফলৰ এটা স্থানটোত শূন্য থাকিলে সংখ্যাটোৰ ঘনফলটোৰ সুফলৰ কিমান সুফলে কিমানটা শূন্য হ'ব সুফলে কিমানটা স্থানত শূন্য হ'ব এটা সংখ্যাৰ সুফলৰ স্থানত এটা শূন্য থাকিলে এই ঘনফলৰ একক স্থানটোত সদায় কেইটা শূন্য থাকিব 3টা শূন্য থাকিব অৰ্থাৎ ডি অপশ্যনটো শুদ্ধ যদি দুটা শূন্য থাকে তেতিয়াহলে ঘনফলৰ একক স্থানত 6টা শূন্য থাকিব যদি 3টা শূন্য থাকে সংখ্যাটাৰ এককৰ সুফলৰ সংখ্যাটাৰ সুফলৰ 3টা স্থানত 3টা শূন্য থাকিলে তাৰ ঘনফলৰ সুফলৰ 9টা স্থানত একেলেথাৰিয়া শূন্য থাকিব এতিয়া প্ৰশ্নটো এনেকৈ নকৈ ইয়াৰ বিপৰীতভাৱে ক'ব পাৰে এটা পূৰ্ণ ঘন সংখ্যাৰ সুফলৰ 3টা স্থানত শূন্য থাকিলে সংখ্যাটোত সুফলে কিমানটা স্থানত শূন্য থাকিব তেতিয়া এটা পূৰ্ণ ঘন সংখ্যাৰ সুফলৰ 6টা স্থানত শূন্য থাকিলে ইয়াৰ ঘনমূলৰ বা সংখ্যাটোৰ একক স্থানৰ সংখ্যাটোৰ সুফলৰ 2টা স্থানত কি থাকিব শূন্য থাকিব তেনেকুৱা প্ৰশ্নবিলাকো অপশ্যনেল হিচাপে আহিব পাৰে এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 51 x y ঘনমূল হলে y ৰ মান হ'ব মানে √/y = x গতিকে y ৰ মানটো হ'ব √/y হোল কিউব = x কিউব ইয়াৰ পৰা আমি কি পাওঁ y = x কিউব গতিকে ইয়াত আমাৰ ডি অপশ্যনটো শুদ্ধ উত্তৰ ডি অপশ্যনটো পাতি থলেই এই প্ৰশ্নটোৰ সম্পূৰ্ণ শুদ্ধ আনসাৰৰ নম্বৰ 1 আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 52 কি আছে √/1 কিউব প্লাস √/2 কিউব প্লাস √/3 কিউব
তার মানে ইজ ইকুয়াল টু থার্ড রুট ওভার 1 কিউব মানে 1, থার্ড রুট ওভার 2 কিউব 3 আর 1/3 কাটা যাব 2 আৰু 3 ইজ ইকুয়াল টু 6। গতিকে ইয়াত আমাৰ সি অপশ্যনটো শুদ্ধ আনসাৰ। আমি শুদ্ধ আনসাৰটো পাতি থ'লেই এইটো প্ৰশ্ন অপশ্যনেল প্ৰশ্নৰ বাবে থকা 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ 53। a টু দি পাৱাৰ mৰ 1 কোৱা হয় ভূমি বা নিদান, সূচক, ঘাত, ওপৰৰ এটাও নহয়। এইটো আমি জানো এই অপশ্যনটো শুদ্ধ, ভূমি বা নিধান, ভূমি বা নিধান বুলি কোৱা হয়। গতিকে আমি এই অপশ্যনেল প্ৰশ্নটোত আমি এই অপশ্যনটো পাতি থ'লেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে MCQ 54। a b m n অশূন্য সংখ্যা হ'লে, এইকেইটা শূন্য নহ'লে, অশূন্য হ'লে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ nৰ মান হ'ল a টু দি পাৱাৰ mn, a টু দি পাৱাৰ m প্লাছ n, a টু দি পাৱাৰ m মাইনাছ n, a টু দি পাৱাৰ m বাই n। এইটো তোমালোকৰ কিতাপৰ 8 পৃষ্ঠাত চোৱা সূচকৰ কিছুমান বিধি দিয়া আছে, তাৰ পৰা উদ্ধৃতি দিয়া হৈছে। ইয়াত বি অপশ্যনটো শুদ্ধ, a টু দি পাৱাৰ m প্লাছ n। এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 55। প্ৰশ্নটো আগৰ সৈতে একে, ইয়াত পূৰণ আছিল, এতিয়া হৰণ। এইটো তোমালোকৰ কিতাপৰ 8 পৃষ্ঠাৰ সূচকৰ বিধিত চোৱা। চি অপশ্যনটো শুদ্ধ উত্তৰ। আমি চি অপশ্যনটো পাতি দিলেই হ'ল a টু দি পাৱাৰ m মাইনাছ n। এইটোই শুদ্ধ অপশ্যনটো পাতি দিলে আমি এই অপশ্যনৰ প্ৰশ্নৰ মাৰ্ক 1 আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 56। এইটো সূচকৰ বিধিৰ পৰা আগবঢ়োৱা হৈছে। a টু দি পাৱাৰ m বাই হৰণ b টু দি পাৱাৰ m হ'লে a বাই b হোল টু দি পাৱাৰ m। ইয়াত এই অপশ্যনটো শুদ্ধ উত্তৰ, a বাই b হোল টু দি পাৱাৰ m পাতি থ'লেই এইটো প্ৰশ্নৰ আনচাৰ শুদ্ধ হৈ যাব। এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 57। প্ৰশ্নটো প্ৰায় একেধৰণৰ। ইয়াত a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হ'লে এইটো সূচকৰ বিধিত চোৱা a b হোল টু দি পাৱাৰ m। আমাৰ ডি অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। আমি ডি অপশ্যনটো পাতি থ'লেই এইটো প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 58। a টু দি পাৱাৰ 0ৰ মান 0, 1, a ওপৰৰ এটাও নহয়। আমি জানো যিকোনো সংখ্যাৰ সূচকটো 0 হ'লে তাৰ মানটো কি হয়, 1 হয়। গতিকে আমি ইয়াৰ বি অপশ্যনটো শুদ্ধ উত্তৰ পাতি থ'লেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে MCQ নাম্বাৰ 59। -1 টু দি পাৱাৰ n ইজ ইকুৱেল টু -1 হয় যদিহে n যুগ্ম, অযুগ্ম, যুগ্ম আৰু অযুগ্ম দুয়োটা ওপৰৰ এটাও নহয়। এইটো চোৱা, -1 ইনটু -1 কি হ'ব, +1 ইনটু -1 অযুগ্ম হ'লেহে কি হ'ব, -1 হয়। গতিকে আমাৰ ইয়াত বি অপশ্যনটো শুদ্ধ উত্তৰ। বি অপশ্যনটো পাতি থ'লেই আমি এই প্ৰশ্নটোৰ 1 নম্বৰ পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ 60। n এটা যুগ্ম সংখ্যা হ'লে -1 টু দি পাৱাৰ nৰ মান হয় -1, n, 1 ওপৰৰ এটাও নহয়। এইটো তোমালোকে সূচকৰ বিধিত চোৱা, তাত i নম্বৰটো আছে। যদি n যুগ্ম হয় তেতিয়াহ'লে -1 টু দি পাৱাৰ nৰ মান যুগ্ম হয়। গতিকে এতিয়া যুগ্ম সংখ্যা, গতিকে nৰ মানটো -1 টু দি পাৱাৰ nৰ মানটো 1 হ'ব। অৰ্থাৎ চি অপশ্যনটো ইয়াত শুদ্ধ আনচাৰ হিচাপে আমি আগবঢ়ালেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে MCQ 61। অতি বৃহৎ বা অতি ক্ষুদ্ৰ সংখ্যাৰ প্ৰামাণিক বা মান্য ৰূপটো হ'ল k ইনটু 10 টু দি পাৱাৰ m, য'ত 1 লেছ দেন k লেছ দেন 10 আৰু m বিলংছ টু z। k ইনটু 10 টু দি পাৱাৰ m, য'ত 1 লেছ দেন k লেছ দেন ইজ ইকুৱেল টু 10, m বিলংছ টু z। k
k into 10 to the power m 1 less than is equal to k less than is equal to 10 m belongs to z k into 10 to the power m 1 less than is equal to k less than 10 m belongs to z এইটো তোমালোকৰ কিতাপৰ 8 পৃষ্ঠাৰ 6 নং পইণ্টটো চোৱা তাতে দিয়া হৈ আছে ডি অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ গতিকে আমি ডি অপশ্যনটো বাছি থ'লেই হৈ গ'ল য'ত 1 less than is equal to k less than 10 আৰু m belongs to z আমি এইটোৰ শুদ্ধ আনসাৰটো ডি অপশ্যনটো পাতি থ'লেই এইটো প্ৰশ্নৰ সম্পূৰ্ণ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 62 যেটো তোমালোকৰ কিতাপৰ 8 পৃষ্ঠাৰ অনুশীলনী R4ৰ 3 নং প্ৰশ্নটো দিয়া হৈ আছে 2 to the power 0 3 to the power 0 4 to the power 0 ৰ মান হ'ল 124 0 ইয়াত এই অপশ্যনটো শুদ্ধ 1 আমি এটো পাতিছিলো 2 to the power 0 into 3 to the power 0 into 4 to the power 0 2 to the power 0 মানে 1 3 to the power 0 মানে 1 4 to the power 0 মানে 1 1 গুণে 1 গুণে 1 গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো আমাৰ এই অপশ্যনটো শুদ্ধ আমি এই অপশ্যনটো পাতি থলেই ইয়াৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 63 2 to the power minus m is equal to 8 হলে m ৰ মান হ'ব 1 minus 1 2 minus 3 এটো 2 to the power minus m is equal to এইখিনি তোমালোকে সমাধান কৰিব নালাগে তোমালোকে বুজি পাবলৈ হে মই এইখিনিৰ সমাধান আগবঢ়াইছো 2 to the power minus m is equal to 2 কিউব বেজ একে তাৰ মানে সূচক দুটা সমান এতেকে minus m is equal to 3 or m is equal to minus 3 তার মানে m ৰ মান minus 3 হ'ব অৰ্থাৎ আমাৰ ইয়াৰ ডি অপশ্যনটো শুদ্ধ উত্তৰ আগবঢ়ালে এতিয়া এটো শুদ্ধ হৈছে না নাই কেনেকৈ চাবা 2 to the power minus m 2 to the power minus m ৰ মান minus 3 2 কিউব is equal to 8 তার মানে আমাৰ এই আনসাৰটো শুদ্ধ হৈছে এতিয়া আমাৰ সন্মুখত আছে MCQ 64 এটা উদ্ভিদ কোহৰ ব্যাস 0.00001275 মিটাৰ হলে ইয়াৰ মান্য ৰূপটো হ'ব এইটো 0.1275 into 10 to the power minus 4 মিটাৰ 1.275 into 10 to the power minus 5 মিটাৰ ইয়াৰ আটাইকেইটা মান শুদ্ধ কিন্তু মান্য ৰূপটো আমি কি জানো k into 10 to the power m য'ত 1 less than is equal to k less than 10 k ৰ মানটো কি হ'ব লাগিব 10 কৈ হৰু 1 বা 1 ৰ সমান ইয়াত কি হৈ আছে k ৰ মানটো 1 কৈ হৰু গতিকে এটো মান্য ৰূপ হ'ব নোৱাৰে এই k ৰ মানটো 1 এটো হ'ব পাৰে ইয়াত এটো 12 10 কৈ ডাঙৰ কিন্তু ইয়াত 10 কৈ হৰু কৈছে গতিকে এটো হ'ব নোৱাৰে এটো 10 কৈ ডাঙৰ এটো হ'ব নোৱাৰে গতিকে মান্য ৰূপটো হ'ব b কিন্তু এনে ইয়াৰ হলনি ইয়াৰ আটাইকেইটা মানেই সত্য আটাইকেইটা মানেই সত্য কেনেকৈ সত্য হয় সো এটোত 4 গড় গৈছে 10 to the power 4 এটোত 5 গড় গৈছে 5 গড় 10 to the power minus 5 এই ইয়াত দশমিক দুটা 6 গড় গৈছে 10 to the power minus 6 ইয়াত কিন্তু মান্য ৰূপত কি হ'ব এই k ৰ মানটো মানে এইটোৰ মানটো আমি কি হ'ব 1 ৰ পৰা আৰম্ভ কৰি 10 কৈ সৰু হ'ব লাগিব গতিকে ইয়াত আমাৰ কি হ'ব বি অপশ্যনটো শুদ্ধ উত্তৰ মান্য ৰূপ হিচাপে বি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 1.275 into 10 to the power minus 5 মিটাৰ আমি শুদ্ধ অপশ্যনটো বাছি থলেই হ'ল এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 9 পৃষ্ঠাৰ 9 নং প্ৰশ্নটোৰ MCQ হিচাপে আগবঢ়াইছো তোমালোকৰ কিতাপত থকা MCQ খিনি মই এটোৰ পাঠৰ অনুশীলনীৰ ভিডিঅ'ত আলোচনা কৰি থৈছো গতিকে সেইখিনি ভিডিঅ' ইয়াত আগবঢ়োৱা নাই মই অতিৰিক্ত কিছুমান ভিডিঅ' হে MCQ এইটো ভিডিঅ'ত আগবঢ়াই আছো এতিয়া আমাৰ সন্মুখত আছে MCQ 65
5.02 into 10 to the power minus 4 মানটো হ'ব 502 10 to the power minus 4 মানে কি ইয়াৰ পৰা 4 ঘৰ বাওঁফালে দশমিক হ'ব তাৰ মানে 5ৰ বাওঁফালে আৰু 3টা শূন্য হৈ দশমিক হ'ব গতিকে এইটো ইয়াত শুদ্ধ উত্তৰ বি অপচনটো আমি 0.000502 পাতি থলেই এই অপচনেল প্ৰশ্নৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ 66 এটো তোমালোকৰ কিতাপত 10-11 পৃষ্ঠাৰ উৎপাদক বিশ্লেষণ এখিনিৰ পৰা আগবঢ়াইছো 6x² y আৰু 14xy² ৰ গহাও আৰু লহাগু ক্ৰমে এটো আমাৰ কি হ'ব 6x² y is equal to 2 into 3 into x into x into y 14xy square is equal to 2 into 7 into x into y into y এতিয়া গহাওটো কি হয় দুইটাৰ উৎপাদক গহাও দুইটাৰ উৎপাদক দুই আছে দুইটাত x এটা আছে দুইটাত আৰু y এটা আছে দুইটাত গতিকে আমাৰ গহাওটো হৈ গল 2xy লহাগু কিমান হ'ব 2 হ'ব তাৰ পিছত দুইটাত নথকাখিনিও হ'ব 7x দুইটাত এই দুটা আৰু এটা x আছে y দুইটাত এই দুটা আৰু এটা y আছে into y is equal to 2 3 গুণ 6 7 গুণে 42x² y² এতিয়া কৈছে গহাও আৰু লহাগু ক্ৰমে গতিকে গহাওটো প্ৰথম তাৰ পিছত লহাগু সেই হিচাপে 2xy, 42x² y² অৰ্থাৎ এ অপচনটো ইয়াত শুদ্ধ 2xy, 42x² y² ইয়াত লহাগুটো আগত লিখিছে কিন্তু গহাও আৰু লহাগু ক্ৰমে কৈছে গহাওটো আগত লহাগুটো পিছত হ'ব লাগিব গতিকে এ অপচনটো আমাৰ ইয়াত শুদ্ধ আনসাৰ হিচাপে আগবঢ়ালেই হৈ গল এতিয়া আমাৰ সন্মুখত আছে MCQ 67 x² plus 2x plus 1 ৰ উৎপাদক দুটা হ'ল x² plus 2x plus 1 ইয়াৰ উৎপাদক উলিয়াওতে x² plus 2 into 1 x into 1 plus 1² is equal to x plus 1 whole square গতিকে উৎপাদক দুটা x plus 1 whole into x plus 1 গতিকে উৎপাদক দুটা কোন দুটা হ'ব এইটো সি অপশনটো আমাৰ শুদ্ধ উত্তৰ গতিকে সি অপশনটো আমি পাতি থলেই হৈ গল ইয়াৰ উৎপাদক দুটা x plus 1 আৰু x plus 1 এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 68 y² minus 5y minus 36 ৰ উৎপাদক দুটা হ'ল আমি y² minus 5y minus 36 এইটোক আমি 36 ৰ কি পাও 2 দি 18 বাৰ 2 দি 9 বাৰ 9 ৰ পৰা 4 2 দি গুণা 4 গুচি গলে 5 হয় গতিকে আমি এইটো কি কৰিম y² minus 9y plus 4y minus 36 এতিয়া এই দুটাৰ পৰা y কমন ললে y minus 9 এই দুটাৰ পৰা 4 কমন ললে y minus 9 গতিকে ইয়াৰ উৎপাদক দুটা কি হ'ব y minus 9 whole into y plus 4 গতিকে আমি উৎপাদক দুটা কি পালো তোমালোকে এইখিনি সমাধান কৰিব নালাগে তোমালোকে বুজি পাবলৈহে সমাধানটো আগবাঢ়িছো গতিকে এইটো আমাৰ সি অপচনটো শুদ্ধ উত্তৰ y minus 9 আৰু y plus 4 ইয়াৰ উৎপাদক দুটা হ'ল এই দুটা সি অপচনটো আমি পাতি দিলেই ইয়াৰ 1 নম্বৰ আমাৰ প্ৰাপ্য এতিয়া আমাৰ সন্মুখত আছে 69 MCQ ABCD চতুৰ্ভুজৰ AC কৰ্ণলৈ ABCD এটা চতুৰ্ভুজ AC কৰ্ণলৈ ABCD চতুৰ্ভুজৰ AC কৰ্ণলৈ BM আৰু DN উন্নতি হলে চতুৰ্ভুজটোৰ কালি কি হ'ব
আমি কি জানো চতুৰ্ভুজটোৰ কালি তোমালোকে এইটো 14 পৃষ্ঠাৰ 6 নং টু চোৱা চতুৰ্ভুজৰ কালি কি হ'ব হাফ ইনটু তাত দিয়া আছে এটা কৰ্ণৰ দিক কৰ্ণৰটো এটাই দিয়া আছে আমাৰ এচি হল ইনটু কৰ্ণৰ দুডাল ভূমি হিচাপে ত্ৰিভুজ দুটাৰ উচ্চতাৰ সমষ্টি মানে BM + DM অৰ্থাৎ সি অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ 1/AC ইনটু BM + DN হ'ব ABCD চতুৰ্ভুজটোৰ কালি গতিকে এইটোৱে আমাৰ শুদ্ধ অপশ্যন আগবঢ়ালেই 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 70 এটা আয়তৰ দিক আৰু পৰিসীমা ক্ৰমে দিক 8 মিটাৰ আৰু পৰিসীমা 24 মিটাৰ আয়তটোৰ কালি উলিওৱা ধৰি লওক প্ৰস্থ x গতিকে 2 হোল ইনটু 8 প্লাস x ইজ ইকুয়াল টু 24 দুই দিয়ে হরণ করে দিলে 8 প্লাস x ইজ ইকুয়াল টু 12 और x ইজ ইকুয়াল টু 12 মাইনাস 8 4 মিটার মানে আয়তর প্রস্থটো 4 মিটার এতে কালি কি হব দিক পূরণ প্রস্থ আমি এটু জানো আয়তর কালি দিক হইছে 8 মিটার প্রস্থ হয়েছে 4 মিটার 8 4 গুণে 32 বর্গ মিটার গতিকে ইয়ার ডি অপশনটো শুদ্ধ উত্তর 32 মিটার স্কোয়ার পাতি থৈ আহিলেই এইটো অপশনৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 71 এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি আন চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান বৃত্ত চাৰিটাৰ ব্যাসাৰ্ধ ক্ৰমে 5 মিটাৰ 6 মিটাৰ 8 মিটাৰ আৰু 10 মিটাৰ গতিকে এই এটা বৃত্তৰ কালি ধৰি ললো ব্যাসাৰ্ধ r গতিকে এটো কি হ'ব পাই r স্কয়ার ইজ ইকুয়াল টু পাই r1 স্কয়ার প্লাস পাই r2 স্কয়ার প্লাস পাই r3 স্কয়ার প্লাস পাই r4 স্কয়ার পাই দি হরণ কৰি দিলে r স্কয়ার ইজ ইকুয়াল টু r1 স্কয়ার প্লাস r2 স্কয়ার প্লাস r3 স্কয়ার প্লাস r4 স্কয়ার ইয়াৰ পৰা 5 স্কয়ার প্লাস r2 স্কয়ার মানে কিমান হ'ব 6 স্কয়ার 8 স্কয়ার আৰু 10 স্কয়ার এইটো 25 36 64 আৰু 100 এশ এই দুটা এশ 200 আৰু 25 225 225ৰ বৰ্গমূল কিমান 15 r ইজ ইকুয়াল টু 15 এতেকে আমাৰ ইয়াৰ ডি অপশনটো কি হ'ব শুদ্ধ উত্তৰ 15 মিটাৰ পাতিলেই এই প্ৰশ্নটোৰ অপশনাল প্ৰশ্নটোৰ 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 72 এটা বৃত্তৰ কালি আৰু পৰিসীমা একে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব বৃত্তৰ কালি আমি কি জানো পাই r স্কয়াৰ কালি পৰিসীমা 2 পাই r এতিয়া প্ৰশ্ন মতে পাই r স্কয়াৰ ইজ ইকুয়াল টু 2 পাই r দুইফালে কি আছে পাই পাই আছে আমি কাটি দিব পাৰো r স্কয়াৰ ইজ ইকুয়াল টু 2r এটো r আনি বাওফালে হৰণ কৰি দিলে r ইজ ইকুয়াল টু 2 এখিনি আমি সমাধান কৰি দেখুৱাব নালাগে তোমালোকে পাহৰি গলে সমাধান কৰি লব পাৰিবা গতিকে 2 ইয়াৰ আনসাৰটো বি অপশনটো শুদ্ধ আমি বি অপশনটো 2 একক পাতি থলেই এইটো অপশনাল প্ৰশ্নৰ বাবে থকা 1 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 73 এটা ৰম্বাসৰ কৰ্ণ দুডালৰ মাপ ক্ৰমে 7 মিটাৰ এণ্ড 12 মিটাৰ 7 মিটাৰ আৰু 12 মিটাৰ হলে এই ৰম্বাসৰ কি হ'ব ৰম্বাসটোৰ কালি আমি উলিয়াব লাগে এতিয়া ৰম্বাসৰ কালিৰ সূত্ৰটো কি আছিল হাফ ইনটু ৰম্বাসৰ কৰ্ণ দুডালৰ পূৰণফল 7 ইনটু 12 2 দি 12 6 বাৰ 2 দি 12 6 বাৰ সমান 7 পূৰণ 6 সমান 42 বৰ্গ মিটাৰ গতিকে ইয়াত আমাৰ
এই অপশ্যনটো পাতিলেই 42 মিটাৰ স্কুৱেৰ পাতিলে আমি শুদ্ধ আনচাৰ পাই যাম। এইখিনি তোমালোকে কৰি দেখুৱাব নালাগে। যদি পাহৰি যোৱা তেতিয়াহ'লে কেলকুলেশ্যনটো কৰি উলিয়াই ল'ব পাৰিবা, সেইকাৰণে মই এইটো কৰি দেখুৱাইছোঁ। এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 74। 7 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ, এইটো 7 চেণ্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ বাহুবোৰক চুই থকাকৈ মানে এনেকৈ এটা বৃত্ত আছে। এইটো এটা বৃত্ত, গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? 3.5। এইটো 7 চেণ্টিমিটাৰ বাহুৰ মাপ, গতিকে এইটো কি হ'ব? 3.5 চেণ্টিমিটাৰ। এতিয়া বৃত্তটোৰ কালি পাই 22/7 ইনটু r স্কুৱেৰ 3.5 ইনটু 3.5। এইটো 7 দি ইয়াত 5 বাৰ 0.5, 5 দুগুণত 10ৰ 0, 5 দুগুণত 10 আৰু 1 11। এইটো 11 দি ইয়াক পূৰণ কৰি দিলে 5 11 গুণ 55ৰ 5 উকলিল 5, 11 3 গুণ 33 আৰু 5 38, 38.5। গতিকে চি অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। আমি চি অপশ্যনটো পাতি থ'লেই এই অপশ্যনেল প্ৰশ্নটোত থকা 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে MCQ নম্বৰ 75। এটা চুঙাৰ ব্যাসাৰ্ধ 1 মিটাৰ আৰু উচ্চতা 14 মিটাৰ হ'লে ইয়াৰ বক্ৰপৃষ্ঠৰ কালি হ'ব। আমি এই 4টা অপশ্যন দি আছে। আমি এতিয়া জানো চুঙাৰ বক্ৰপৃষ্ঠকালি 2πr স্কুৱেৰ r ইনটু h, পাই 22/7, rৰ মান 1 আৰু hৰ মান 14। 7 দি ইয়াত কেইবাৰ? 2 বাৰ, 2 দুগুণে 4, 2 গুণে 8, 4 দুগুণে 8, 88 মিটাৰ স্কুৱেৰ। গতিকে আমাৰ ইয়াত চি অপশ্যনটো শুদ্ধ উত্তৰ, 88 মিটাৰ স্কুৱেৰ। এই পাঠৰ পৰা এইখিনি MCQ আহি আগবঢ়ালোঁ। তোমালোকে এনেকুৱা ধৰণৰ আৰু MCQ নিজেও বনাই শিকিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক, এটা কমেণ্ট নিশ্চয় কৰিবা। বন্ধুসকলৰ লগত যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো টিপি দিয়া, যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক লগে লগে পাই যোৱা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গণিত, বিজ্ঞান আৰু উচ্চ গণিতৰ আটাইবোৰ অধ্যায়ৰ ভিডিঅ'ৰ লিংক দিয়া হৈ আছে।